নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আজিৰ বিষয় হ'ল পাৰিবাৰিক সংঘাত। এই পাৰিবাৰিক সংঘাতটোৰ ফলত আমাৰ জীৱনত জীৱনটো বিষময় হৈ উঠে, জীৱনটো জটিল হৈ উঠে। মানুহৰ যিটো জীৱন সেইটো এনেই জটিল, ইমান সহজ নহয়, কাৰো জীৱন সহজ নহয়। মই চবৰ জীৱন দেখিছোঁ। মই আপোনাৰ একেবাৰে আপোনাৰ হাজিৰা কাম কৰা, লেট্ৰিন চাফা কৰা, একদম তলৰ কাম কৰাৰ জীৱনো দেখিছোঁ, আৰু আপোনাৰ একদম ওপৰৰ মিনিষ্টাৰ লেভেলৰ যিবিলাক মানুহ আছে, এডমিনিষ্ট্ৰেশ্যন লেভেলৰ ডাঙৰ ডাঙৰ বিষয়া, তেওঁলোকৰো দেখিছোঁ, চবৰ দেখিছোঁ। তো চবৰ দেখি মই এটা বুজি পালোঁ, ডাঙৰ বিজনেছমেনৰো দেখিছোঁ, চবৰ দেখিছোঁ কি সহজ নহয়, বিভিন্ন সমস্যা থাকে আৰু আপোনাৰ বিভিন্ন জটিলতা থাকে। এই জটিলতাবোৰ আমাৰ পাৰিবাৰিক সংঘাতৰ ফলতো হয়। পাৰিবাৰিক সংঘাত আপোনাৰ পৰিয়ালৰ ভিতৰত যিবোৰ মানুহ থাকে, সেই মানুহবোৰে আপোনাৰ সংঘাত কৰে, সংঘাত কৰি আকৌ জটিল কৰি দিয়ে। এতিয়া পাৰিবাৰিক বুলি ক'লে আপোনাৰ ধৰক কিছুমান সম্পৰ্ক থাকে, সম্পৰ্কবোৰ যেনেকৈ আপোনাৰ শাহু বোৱাৰী সম্পৰ্ক, ভায়েক ভায়েক সম্পৰ্ক, তাৰপিছত এনেকৈ আপোনাৰ বিভিন্ন সম্পৰ্ক, আৰু এই সম্পৰ্কবোৰৰ মাজত সংঘাত কিয় হয়, এইটো এটা আলোচনাৰ বিষয় হয়। ধৰক এঘৰ মানুহৰ ছোৱালী, এঘৰ মানুহৰ ল'ৰা, দুই ঘৰ ল'ৰা ছোৱালী বিয়া হৈ গ'ল। বিয়া হৈ যোৱাৰ পিছত সংঘাত আৰম্ভ হয়। সংঘাতটো আৰম্ভ যে হয়, সেই সংঘাতটো চলি থাকে। আৰু আপুনি চাব, এইটো যে অকল মই কৈ আছোঁ, মোৰ কথাহে কৈ আছোঁ, এনেকুৱা নহয়। এইটো মই এটা অভাৰঅল এটা কথা কৈ আছোঁ। চাব, কিছুমান জেগাত আপুনি গ'লে লক্ষ্য কৰিব, ওচৰৰ মানুহৰ লগত সিঘৰৰ মাত বোল নাই। কিয় নাই? কিয় নাইতো কোনো নাজানে। সিঘৰৰ লগত যদি আপুনি কথা পাতে যে আপোনালোকে যে তেওঁলোকক নামাতে, কিয় নামাতে? তেওঁলোকে ক'ব যে এওঁলোকৰ অমুক তমুক কিবা কিবি কিবা কিবি। তাৰপিছত এওঁলোকক যদি কয় কিয়, এওঁলোকেও ক'ব যে নাই, তেওঁলোকৰ অমুক তমুক কিবা কিবি কিবা কিবি। তো সংঘাতৰ কাৰণটো, একদম যিটো একচুৱেল কাৰণ, সেইটো কোনো নাজানে, কিন্তু সংঘাতটো চলি থাকে। মই এনেকুৱাও দেখা পাইছোঁ, আপোনাৰ সি তাক কিয় বেয়া পায়, এইটো স্পষ্ট কৰি ক'ব নোৱাৰে, মুঠতে বেয়া পায়। বা মই তাক কিয় বেয়া পাওঁ, ময়ো ক'ব নোৱাৰোঁ যে কিয় বেয়া পাওঁ। যে মই বেয়া পোৱাটোতো এটা কাৰণ থাকিব, সেইটো কাৰণটো স্পষ্ট নহয়, এটা অস্পষ্ট কাৰণ। আৰু আপোনাৰ কিছুমান কি হয়, দেখা পাব যে পুৰণা কিছুমান কথা, যেনেকৈ ধৰক আপোনাৰ 20 বছৰ আগতে কিবা এটা হৈছিল, সেইটোতে আপোনাৰ 20 বছৰ পিছতো বেয়া পাই আছে। সেইটো এটা ডাঙৰ সমস্যা। তো এতিয়া কথাটো হ'ল কি, আমাৰ যিটো পৰিয়ালৰ মাজতে যদি একতাটো নাথাকে, তেতিয়াহ'লে আপোনাৰ জাতিগত একতা ক'ত থাকিব? স্বাভাৱিক কথা, নাথাকে। পৰিয়ালত ধৰি লওক আপোনাৰ পৰিয়ালৰ সদস্য ধৰি লওক আপোনাৰ 5 জন 6 জন বা 10 জন যিমান হওক, সেইকেইজন মানুহৰ মাজতে যদি একতাটো নাই, তেতিয়াহ'লে আপোনাৰ এই যে অসমীয়া জাতি, এই যে আমাৰ অসমবাসী জাগিছে, এইবোৰ মিছা কথা। পৰিয়ালত একতা নাই যদি জাতিত ক'ত একতা থাকিব? নাথাকে। তো ইয়াত একতা নাই, জাতিগত নাই, ভাতৃত্ববোধ নাই, দেশপ্ৰেম নাই, একোৱেই নাই। এইবোৰ যে আপোনালোকক কৈ থাকে দেশপ্ৰেম, জাতিপ্ৰেম, এইবিলাক বুৰ্বক বনাই থাকে। কাৰো দেশপ্ৰেম নাই, চবৰ মাইকী প্ৰেম আছে, আৰু টকা প্ৰেম। টকাটো প্ৰেম কৰে আৰু মাইকীটোক প্ৰেম কৰে। বাকী আপোনাৰ কোনো দেশপ্ৰেম নাই, কোনো জাতিপ্ৰেম নাই, কোনো একো নাই। এইটো মই কিয় কৈ আছোঁ, মোৰ নিজৰ যিটো পৰিয়ালৰ লগত হোৱাৰ ঘটনাৰ পৰা মই কৈ আছোঁ। কাৰণ এতিয়া আমাৰ পৰিয়ালটো, দেউতা আছিলে নলবাৰীত, মা আছিলে নলবাৰীত। তো নলবাৰীৰ পৰিয়ালটো, তাতে চব আছে, তাতে ঘৰ আছে, মাটি আছে, পুখুৰী আছে, খেতি আছে, বাতি আছে, চব আছে। তো চব থকাৰ পিছত গুৱাহাটীত কিয় আহিব লগা হ'ল? এইটো এটা প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰতে মই কথাবোৰ কৈ আছোঁ। আৰু অকল যে মোৰে কৈছোঁ তেনেকুৱা নহয়,
আপুনি বহুত দেখিব নলবাৰীৰ মানে মানুহ গুৱাহাটীত আহিছে, কবাৰ মানুহ কবাত আহিছে। এইটো মানে এটা মানে সামাজিক বিষয়। এই যে গুৱাহাটীত মানুহবোৰ দেখিছে, এইবোৰ মানে গুৱাহাটীৰ মানুহ নহয়, এইবোৰ কবাৰ পৰা আহি কিনে ইয়াত মানে বেদখল কৰি বসবাস কৰিছে। আৰু ক'ৰ পৰা আহিছে সেইটো সকলো মানুহে নিজে জানে। যদি যিকোনো মানুহ এজনক সোধে যে আপুনি ইয়াত গুৱাহাটীত ঘৰ বনাইছে, আপুনি ইয়াত ঘৰ কেতিয়া বনালে? বোলে মই আপোনাৰ ইমান বছৰ হ'ল। তাৰে আগত ক'ত আছিলে? তাৰে আগত ক'ৰবাত বেলেগত আছিলে। সেইটোৱে হ'ল মানুহৰ ইতিহাস। তো সেইটো বিষয়তে মই ভিডিঅ' বনাই আছোঁ। মই গুৱাহাটীৰ ইতিহাসৰ ওপৰত ভিডিঅ' বনাম। মই প্ৰথম পাৰ্চনেলখিনি কৈ আছোঁ, তাৰে পিছত মই গুৱাহাটীৰ সকলো মানে ভিডিঅ'ত আনি দিম, যিবিলাক এতিয়ালৈকে ইউটিউবত কোনো আনা নাই। ঠিক আছে, ধন্যবাদ।